বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে আমি এখন সত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ। আৰু এই সত্ৰখন ক'ত আছে আপোনালোক জানেনে? এই সত্ৰখন আছে গোৱালপাৰা জিলাৰ আমবাৰী বগুৱানৰ এখন গাঁৱত। আৰু এই সত্ৰখন গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰি গৈছে। এয়া চাওকচোন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেতিয়াৰ দিনতে স্থাপন কৰি থৈ যোৱা এই সত্ৰখন আজি ৰাইজে বহু ঘাত প্ৰতিঘাত তথা কষ্টৰ মাজেৰে হ'লেও এই সত্ৰখন জীয়াই ৰাখিছে। আহকচোন এই সত্ৰখনৰ ভিতৰ চৰালৈ গৈ বাকী দিশসমূহ আমি চাই লওঁ। যোৱা 3 দিন ধৰি ইয়াত অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে আৰু এই অনুষ্ঠানলৈ আমাকো নিমন্ত্ৰণ কৰাৰ কাৰণে আজি আমি এই অনুষ্ঠানটো চাবলৈ আহিছিলোঁ। আহক আমি আপোনালোকক বাকী দিশসমূহ দেখুৱাই লওঁ। আৰু এয়া হ'ল আপোনাৰ চাকি দিয়া পূৰ্ব। আৰু এই চাকি দিয়া পূৰ্বসমূহ যেতিয়া সময় হয় তেতিয়া আপোনাৰ গোটেই সত্ৰখনৰ চাৰিওদিশ এই চাকিসমূহ লৈ ঘূৰোৱা হয়। আৰু যেতিয়া চাকি ঘূৰোৱা পূৰ্ব আৰম্ভ হয় তেতিয়া কিন্তু সকলো লাইট, সকলো ধৰণৰ পোহৰ নুমুৱাই দিয়া হয় আৰু এন্ধাৰেৰে এই চাকিসমূহ ঘূৰোৱা হয়। সত্ৰৰ চাৰিওদিশে ঘূৰাৰ পিছত সেই চাকিসমূহ সংস্থাপন কৰা হয়। আৰু এই দিশটো ইমান সুন্দৰভাৱে কৰা হয় যে এই প্ৰক্ৰিয়াটো চলি থাকোঁতে একদম আধ্যাত্মিক ভাৱত গাৰ নোম শিউৰি উঠে। খুব সুন্দৰ আৰু খুব ধুনীয়া ৰাইজে পৰিচালনা কৰি আহিছে। এয়া চাওক। লগতে এটা স্মাৰক তেখেতক প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি বক্তব্য প্ৰচলন কৰাৰ কাৰণে আমন্ত্ৰণ জনাই আনিছোঁ বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী ইন্দিৰাণী দেৱী। তেখেতক ঠিক আছে বন্ধুসকল, আপোনালোকে যেতিয়া গোৱালপাৰা আমবাৰীলৈ আহিব তেতিয়া বগুৱানৰ এই গাঁওখনলৈ আহিবলৈ নেপাহৰিব। আপোনালোকে আহিলে এই গাঁওখনৰ এই সত্ৰখনৰ লগতে ইয়াৰ চাৰিওদিশৰ পৰিৱেশসমূহ নিজে আপোনালোকে অধ্যয়ন কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, পুনৰ লগ পাম। ধন্যবাদ থাকিল।